মেঘৰ মন্দিৰ ধনী কৃষ্ণ বুলি লংকবাণী মৃত বচনে আর গোবিন্দ বদতি রাজা পুত্রিয়র দাসনক মহাজনে করে তো এতে ও লোক বানাচ্ছি উপায় নেই পাগল ঠিক আছে তাকে যে দিছুন তাতে বইটা থুপ দিবা এইটা কত আছে আর এই সাথে তেল দিব ইয়াতি মনম আনন্দতে সেখানে গেলে আর মনে হইল অনুরাগ আনন্দ তো মহাভাগ অম্বুদিয়া দিল তয় উত্তর হে প্রভু দামোদর একটু মন্দির ফিরে এসে মোর ভিতর চাই ইমান ভাল পায় কৃষ্ণর নাম দিলে তো ভালো পায় দিছিল সম্বধিব অনন্ত হে নাথ কৃষ্ণ কি কবি কি দিব মই উত্তৰ তোমাত অধিক কন্যাৰ বঞ্চিত আছে আৰু যাৰহি হৈতে থকা মহালক্ষ্মী সকলো গুণ মন্দিৰ কৃষ্ণ বিনে তিনি ভুৱনে রাম কিন্তু কহে শংকায়ে কয়াদি তয়া ছবি পৰিত পুৰুষৰ বিজ্ঞ পৰীক্ষা কৰিত কন্যাৰ বৰ উচিত দেখিও কৈতো হাত গোটা বৃক্ষ আখৰি কদুৰা ত্ৰিশূল সদৃশ তীক্ষ্ণ সিংহ ছয় এখনতে লাগয় ভয় বিনায় অস্ত্ৰে দিনি বান্ধিয়া থৈবাক পাৰে বিনা প্ৰভু হৰি আছ প্ৰজ্ঞা কৰি আছে দিব কন্যাক এতিয়া মানে নজনালিতে এটা দাবী ৰাখে কৃষ্ণ কন্যা পাই দিয়া কিন্তু এই যে মন্দিৰ হাতডাল বৃক্ষ দেখছা এই হাতডাল অদ্ভুত ধৰণৰ বৃক্ষ মহাবিদ্যমান বৃক্ষ গতিকে এই বৃক্ষ হাতডালক চিন্তা পাৰে অযোধ্যা আৰু এই বৃক্ষ হাতডাল বিনা অস্ত্ৰে দি থকাৰ কাৰণে যিজনে পাৰে মহাপ্ৰভু মই তাকে কৃষ্ণ আৰু কৃষ্ণৰ আগত ৰাখলা এই হাত দিকে
পৰা জাৰ ভাঙিলে পহাৰ